আহ, যিহেতু আপোনালোকে জানে অহা কাইলৈ 20 আৰু 21 তাৰিখে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটী আৰু ডিব্ৰুগড় ভ্ৰমণৰ কাৰণে আহিব। তেওঁ এই যিটো প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমত তেওঁ অহা কাইলৈ 20 তাৰিখে সন্ধিয়া ভাগত দুপৰীয়া ভাগত পাবহি। তাৰপৰা কাৰ্যসূচীটো আপোনালোকে সকলোৱে গম পায়। আৰু তাৰপিছত আকৌ 21 তাৰিখে ৰাতিপুৱা ভাগত তেখেত যিটো আমাৰ নতুনকৈ গেটৱে অফ ইণ্ডিয়া খুলিছে যে তালৈ যাব। তাৰপৰা তেওঁ শ্বহীদ স্মাৰকলৈ যাব। সেইখিনি সময়ত ৰাতিপুৱা ভাগত দেওবাৰে যদি ইমান ইছ্যু নাই, বেছিকেলি আপোনাৰ পাণবজাৰ অঞ্চল আৰু ফেঞ্চি বজাৰৰ অঞ্চলৰ অলপ যান জঁটৰ সম্ভাৱনা এটা আমি আশা কৰিছোঁ। সেইটোৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ, আমাৰ বিশেষ কোনো ধৰণৰ ট্ৰেফিকৰ ডাইভাৰশ্যন একো নাই চিটিৰ ভিতৰত। আৰু সেইখিনি সময়ত অলপ সময় 10-15 মিনিটৰ কাৰণে আমি কিছুমান ভেহিকেল আমি ৰেগুলেট কৰিব লগা হ'ব পাৰে। তাৰপিছত আপোনাৰ যিখিনি ৰাইজ আমাৰ LGB এয়াৰপৰ্টত যিহেতু প্ৰগ্ৰেম হৈছে আপোনালোকে জানে, তাৰ পৰা যিখিনি যাত্ৰী আছে সেইখিনি এটা অনুৰোধ জনাইছোঁ আপোনালোকৰ আগৰ পৰা, অলপ সময়টো তেওঁলোকে হাতত ৰাখি যাতে আহে। কোনো ধৰণৰ গাড়ী আমি ষ্টপ নকৰাওঁ যিখিনি LGB এৰিলে আহিব। গতিকে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰীৰ মমেণ্টৰ সময়ত কিছুমান চিকিউৰিটি থ্ৰেটো থাকে। সেইটো প্ৰট'কল মেইনটেইন কৰি মই আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজক জনাইছোঁ যে তেওঁলোকে যাতে অলপ হাতত সময় ৰাখি LGB যাতে আহে। আৰু বিশেষ আমি একো ৰেষ্ট্ৰিকশ্যন কৰা নাই। আমি এটা অনুৰোধ কৰিম আমাৰ প্ৰশাসনক যে যিখিনি ডাঙৰ হেভি ভেহিকেলছ আছে, গুডছ কেৰিয়েল ভেহিকেল, অহা কাইলৈ যাতে অলপ ৰেষ্ট্ৰিকশ্যন কৰি দিয়া যায়, ৰেগুলেট কৰি। কাৰণ অহা কাইলৈ আমাৰ হিচাপ মতে অলমষ্ট যিটো খবৰ পাইছোঁ 1,20,000 মানৰ মানুহৰ সমাগম গুৱাহাটী চিটিত হ'ব। সেইখিনি আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজক এটা মই আহ্বান জনাইছোঁ। যিটো DCP ট্ৰেফিক চাৰ্ভে কৰিছে, ইয়াৰ উপৰিও আমাৰ লখৰাৰ ওচৰত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুভমেণ্ট কৰিব, তো সৰু সজ্জাইৰ পৰা ষ্ট্ৰীমত অলপমান গেডাৰিং হ'ব পাৰে। তো সেইটো ৰুট গধূলিৰ সময়ত ৰাইজক আমি অনুৰোধ কৰিম যে ভিতৰেদি যদি আহি যাব পাৰে আৰু হাইৱেত যদি এভইড কৰে, তেতিয়া যান জঁটনত ফচি যোৱা সম্ভাৱনাটো কম হৈ যাব। তাৰ উপৰিও ছানডে ৰাতিপুৱা মুভমেণ্ট যিটো থাকিব, এই সময়ত আমাৰ ৰিভাৰ ফ্ৰণ্ট যিটো নতুন পাৰ্ক আছে সেইটো এভইড যদি কৰিব পাৰে, সেইটো মানে অসুবিধা হোৱা চান্স তেন্তে কম থাকিব। এনেই মানে ক'তো ডাইভাৰ্জন বেছি কৰা হোৱা নাই। গুডছ কেৰিং ভেহিকেলটো বন্ধ থাকিব। আৰু পল্টন বজাৰ, ফেঞ্চি বজাৰত এইপিনে যিটো মাৰ্কেট আছে সেইটো অলপ ৰেগুলেট কৰা হৈছে। ৰাতিপুৱা 10টাৰ পিছত চব আমি নৰ্মেলাইজ হৈ যাব। তাৰপিছত কোনো ধৰণৰ ৰেগুলেশ্যনৰ চান্স নাই।